কয়লার গাড়ী আহি আছে 1,25,000 কোটি টকা এন্ট্রি ফিজ দিব লাগে। একটা কাগজপত্র নাই, কোনো জিএসটি নাই, একো নাই। চালাঙৰ পৰা 1,05,000 টকা দিব লাগে। তেওঁলোকে যদি চকুত দেখা নাই, আজি মোৰ লগত বলক, আজি ৰাতি দেখাই দিম। সিন্ডিকেট চক্ৰৰ অতপালিত বিপন্ন অসমৰ জনজীৱন কি ধুনীয়াকৈ আমাৰ শাসক পক্ষৰ দুজন বিধায়কে ক'লে সিন্ডিকেট চলা নাই। গোটেই অসমৰ ৰাইজে হাঁহি আছে তেওঁলোকক। কিমান সঁচা কথা কৈ আছে। চৰকাৰৰ দায়িত্ব ৰেভিনিউ কালেকশ্যন কৰা, ডিষ্ট্ৰিবিউশ্যন কৰা, কিছুমান কল্যাণমূলক আঁচনিলৈ ৰাইজলৈ পहुঁচাই দিয়া। মনোৰঞ্জন তালুকদাৰে যিষাৰ কথা ক'লে, পেৰালেল ইকনমি, গভৰ্ণমেণ্ট ৰেভিনিউ যিমান চলি আছে তাতকৈ বহুত গুণ ৰেভিনিউ এই সিন্ডিকেট চক্ৰটোৱে চলাই আছে। নাঙলৰ পৰা ডেইলি মেঘালয় কয়লাৰ গাড়ী আহি আছে 1,25,000 কোটি টকা এন্ট্রি ফিজ দিব লাগে। একটা কাগজপত্র নাই, কোনো জিএসটি নাই, একো নাই। চালাঙৰ পৰা 1,05,000 টকা দিব লাগে। তেওঁলোকে যদি চকুত দেখা নাই, আজি মোৰ লগত বলক, আজি ৰাতি দেখাই দিম। চাও গাড়ী আজি বলক। আমি কৈছিলো হয় তামোল, মই যে কৈছো চৰকাৰী ৰেভিনিউ যদি সেইবিলাক গাড়ীত সঁচাকৈ যদি ৰেভিনিউ উঠাল হয়, এই টকাটো ক'ত গ'ল হয়? চৰকাৰৰ খাতাত। কিন্তু চৰকাৰৰ খাতাত যোৱা নাই। হিচাপ কৰিব, এই গোটেই টকা সিন্ডিকেটৰ খাতাত গৈ আছে, প্ৰাইভেট ৰেভিনিউ উঠাই আছে। ঠিক তেনেকুৱাকৈ তামোলৰ কথা বিতং কৈছে। তেওঁ কি কৈছে? তামোলৰ বিজনেছ যদি নকৰে, আমাৰ তামোল যিসকলে পঢ়িছে তেওঁলোকৰ ক্ষতি হ'ব। হয়, আমি কৈছিলো তামোল কৰিব লাগে, সিন্ডিকেট কৰিব দিয়া নাই। 32 টকা পাৰ কেজি সিন্ডিকেট কৰিব দিয়া নাই। কৃষ্ণাইত গোডাউন আছে, কোনে আনি আছে? মই ইয়াতে বক্তব্য দিয়াৰ আগত সুধিছো, কোনে লয়? যে ট্ৰাকে লয়, ট্ৰাকত জমা দিব লাগে 32 টকা পাৰ কেজি হিচাপত। এই টকাটো কোনে লয়? নাম সহ কৈছে শহীদুল। এই শহীদুল লগত কাৰ লিংক? এইটো ওলাই লওক। কাৰ লিংক কম কব? হতাহক আছে আপোনালোকৰ প্ৰভাৱশালী মন্ত্ৰী। অধ্যক্ষ মহোদয়, প্লিজ। অধ্যক্ষ মহোদয়, এই যোগীজোপাৰ পৰা যিটো কয়লা গাড়ী যায়, পাৰ গাড়ী 2 লাখ টাকা এন্ট্রি ফিজ। এই এন্ট্রি ফিজ মানে কোনো পেপার্স নাই তাতে। তাতেই নাকি ধৰি, তাতে জিএসটিৰ টিম ধৰি প্ৰমাণ কৰিছে যে তাতে জিএসটি নোহোৱা কৰি যে যায়, প্ৰমাণ কৰিছে যে 80,000 টাকা 1 লাখ টাকা জিএসটি লৈছে। মালৰ সেই কয়লাৰ দামে হ'ল 3 লাখ টকা। তাৰ পৰা যিখিনি বাহিৰত যায়, প্লিজ আপোনালোকে ক'লে হ'ল 2 লাখ। মই আপোনালোকক হিচাপ কৰিব দি আছো সদনত যে চৰকাৰী ৰেভিনিউ কিমান উঠে আৰু প্ৰাইভেট ৰেভিনিউ কিমান উঠে। ডিটেইলছ কৈছে ইয়াতে। যেতিয়া বাহিৰৰ পৰা ব্ৰইলাৰ মুৰ্গীৰ গাড়ী, মই 2-এটা উদাহৰণহে দিম আৰু টাইম মোৰ কম। ব্ৰইলাৰ গাড়ী যেতিয়া আহে, সৰু পিকআপ, মই ইয়াতে অহাৰ আগত যিবিলাক ব্ৰইলাৰ ব্যৱসায় কৰে সিহঁতক ফোন কৰি মই ইয়াতে আহিছোঁ, তেওঁলোকে শুনি আছে। 45,000 টাকা পিকআপ লোৱা হয়, 45,000 টকা এটা পিকআপ, আৰু 6 চকা গাড়ীত 90,000 টকা। মোক এই টকাটো কিয় দিয়া? যদি নিদিয়া হয় তেনেহ'লে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পৰা যাব, এই ব্ৰইলাৰ মুৰ্গীত বেমাৰ আহি আছে, যি গাড়ীয়ে পইচা নিদিব সেই গাড়ী ব্ৰইলাৰ মুৰ্গী মাটিৰ তলত পুতি থব। ঠিক তেনেকৈ শ্ৰীৰামপুৰ গেটেদি যদি আহে, তাকে আকৌ 55,000 57,000 ৰেট বেলেগ বেলেগ গাত লাগি আছে। যিসকলে শ্বেয়াৰ কৰে সেইসকলৰ গাত লাগি আছে।
এইডোখৰ ঠাইৰ পৰা বিৰাট হুলস্থুল হৈ আছে ছাৰ। কৈ থাকিব এটি ন মানে নাই, কৈ থাকক। মাষ্টাৰসকলৰ গাত এই- লাগি আছে। ছাৰ এইডোখৰতে কিবা গণ্ডগোলটো আছে। এই syndicate ৰ ছাৰ গণ্ডগোলটো এইডোখৰতে লাগি আছে। আছে এতিয়া। প্লিজ ছাৰ গণ্ডগোলটো এইখিনিত আছে। বন্ধ হ'ব। বিৰাট হুলস্থুল কৰি আছে। আপনি যদি ইনিচিয়েটিভ লয় ব্যৱসায় বন্ধ হ'ব, সেইকাৰণে গাত লাগি আছে ছাৰ। প্লিজ এওঁলোকৰ ৰেভিনিউ বেছি হৈ আছে চৰকাৰী ৰেভিনিউতকৈ। আপুনি কৈ থাকক। কাৰ পৰা কেনেকৈ জানে ভাগ বিচাৰে? কেনেকৈ জানে তেওঁৰ পৰা ভাগ বিচাৰে? মাষ্টাৰ তেওঁ নিশ্চয়, তেওঁ মাষ্টাৰ, তেওঁৰ পৰা ভাগ বিচাৰিছে কোনোবা, হয়নে নহয়? মই ক'ব নাই, তেওঁলোকে কৈ আছে, মই কোৱা নাই। প্লিজ যিটো সত্য সেইটো কৈ আছো, কওক, আপোনাৰ অসমৰ ৰাইজে পইণ্টখিনি দেখি আছে। ক'ব প্লিজ। অধ্যক্ষ মহোদয়, খালি এইটোৱে নহয়, বালি যিটো আমাৰ তাতে কৃষ্ণাই নদী, জিনাৰী, অলপ শুনক, আপোনালোকৰ যি উত্তৰ দিব লাগে দি থাকক, আৰু বেছি দিন নাই। যি কৰে কৰি থাকক। পুলিচে নাপায় পইচা, এটা পুলিচক দুখিছে, পুলিচে 1 পইচা নাপায়। মই ক'লো পুলিচে 1 পইচা নাপায়। 6 মাহ পিছত এই পুলিচ চব মুখ খুলিব। মই কোৱা নাই, পুলিচে ইনফৰমেশ্যন দিছে, ডিএছপিয়ে কৈছে মোক। পুলিচে 1 পইচা নাপায়। 6 মাহ পিছত চব পুলিচে মুখ খুলিব, সব পুলিচে মুখ খুলিব। বালিৰ হ'ব, মোৰ তাতে থেংক মহল ইউ। আছে ছাৰ, শেষ কৰিম মই ছাৰ, শেষ কৰিম। বালিৰ মহল আছে জিনাৰী নদীত, কৃষ্ণাই নদীত, দন্দৈ নদীত, এটা এৰিয়া দিয়া থাকে। সেই এৰিয়াতকৈ গোটেই নদীটো বালি খুন্দি থাকে। সেই বালিত কোনো ফৰেষ্ট ৰয়েল্টি নাই, কোনো চালান নাই। এখন গাড়ীত 25 CM বালা আহে, বালি আহে এখন গাড়ীত 25 CM আহে। তাৰ যদি কোনোবা এটা চালান কাটে মাত্ৰ 10 CM। সেই চালানে যদি কমে 2-3 টিপ মাৰে। মই গভৰ্ণমেণ্ট ৰেভিনিউ ক'ত নোহোৱা হৈ আছে অধ্যক্ষ মহোদয়, মই সেইখিনিয়ে ইনফৰমেশ্যন দি আছো। বাকী কি কৰে চৰকাৰে কৰিব। মই যে এটা কথা কৈছো, চৰকাৰী ৰেভিনিউতকৈ প্ৰাইভেট ৰেভিনিউ বেছি হৈ আছে, তাৰে প্ৰমাণ কৰি আছো। তাৰে প্ৰমাণ কৰি, যি কয় কৈ থাকক, সত্য চবে জানে। তেনেহ'লে কিমান টকা এই বালিৰ গাড়ীত ৰেভিনিউ লছ কৰি আছে অধ্যক্ষ মহোদয়। হ'ব, থেংক ইউ। হ'ব ছাৰ, আপুনি পাৰে হৈ গ'ল। আৰু দুজনমান স্পীকাৰ আছে মই একো নকওঁ, মই এটাই প্ৰমাণ কৰিলো যে গভৰ্ণমেণ্ট ৰেভিনিউতকৈ প্ৰাইভেট ৰেভিনিউ বেছি হৈ আছে, আৰু এওঁলোকৰ চিণ্ডিকেটৰ ৰেভিনিউৰ পইচা বেছি উঠি আছে। এটা সময়ত অসম অৰ্থনীতিত ভাঙি পৰিব। ধন্যবাদ।